হেল্ল' ৰাইজ, এইটো চাওক আমাৰ গুৱাহাটী লকৰাত এখন কাম চলি আছে। এইটো আমি চিৰিৰ ওপৰত টপ 4 তলাৰ ওপৰত চিৰিৰ ওপৰত এখন স্লেব দিছোঁ এখন। তাৰপিছত চিৰিৰ লাইন ছাইডটো আমি গাঁথনি কৰি আছোঁ। এইটো চাওক, এইটো আমাৰ মিস্ত্ৰী না কেনে খবৰ? হা ভাল। আৰু আমাৰ যেতিয়া মিস্ত্ৰী লাগব আমি আপোনালোকক যোগাযোগ কৰিম। যেতিয়া আমি ভিডিঅ' যুগত আমি নম্বৰ দি দিম। যদি আপোনালোকে কোনোবা কাম কৰিব খোজে আমাৰ লগত আহি পেলাই কাম কৰিব পাৰিব না। এইটো ছাইডটো আমি গোটেই বাউণ্ডাৰী কৰিব লাগিব ঘৰত। এইটো ছাইডটো 2,500 স্কোৱাৰ আছে। তাৰপিছত তলতো আমি হেৰি গাঁথনি কৰিব লাগিব। তলত আমি ওপৰত আছোঁ, বহুত ৰ'দ দিছে কাৰণে অলপমান বতাহ দিছে ওপৰত, সেইকাৰণে আমি ওপৰত গাঁথনি কৰিছোঁ না মিষ্টা। গৰম কেনে দিছা যি হা আৰু এই যে আমাৰ যেতিয়া মানুহ লগাব আপুনি কোনোবাই কৈ দিয়ক, যদি কোনোবাই কাম কৰিব যাইব পাৰিব, টেনশ্যন নাই বুলি কৈছে আমাৰ এইটো মিস্ত্ৰীয়ে। এখন কৈ দিয়কচোন মিস্ত্ৰী দা, যে মিস্ত্ৰী লেবাৰ মিস্ত্ৰী লাগে যে যদি আহে কাম ধুনীয়াকৈ কাম কৰিব পাৰিব। কাম আছে, বহুত কাম আছে মানে না। আমাৰ বহুতখিনি কাম আছে। যদি আপোনালোকে আমি গৰমৰ কাৰণে এতিয়া খালি গেঞ্জিত বহুত গৰম দিছোঁ আজি, গৰমৰ কাৰণে অৱস্থা বেয়া একদম। এইফালে আমি এটা চিৰি ঢালাই কৰিলোঁ আৰু এই চিৰিটো চুৰি কৰিছে এইটো এইখিনি তলত, এইটো ঢালাই হ'ল আমাৰ। ইয়াতেও এটা এইটো চাটাৰিঙৰ কাম চলিব, কালি বাহঁতক আহিব আমাৰ লগত। ইফালেও কামটো আছে, দুটা চাইড একেলগতে আছে আমাৰ। আমি এনেই কাপোৰ পিন্ধা নাই কাৰণে বেয়া নাপাব আপোনালোকে, কিন্তু মই গৰমৰ কাৰণে গৰমটো সহ্য কৰিব পৰা নাই, সেইকাৰণে মই বোলো অলপমান ওপৰত যাওঁ। আহি পেলাই চাওঁ মিস্ত্ৰী এহেঁতে কি কৰি আছে, খবৰ লওঁ। খবৰ লৈ পেলাই চাওঁ না কাম কৰি আছে ধুনীয়াকৈ না, সুন্দৰকৈ কাম কৰিছে। এইটো চাওক ৱালটো কি ধুনীয়া আছে ফিনিচিং, এনেকৈ ফিনিচিংকৈ কাম কৰিব লাগে। আৰু এটা গুৰুত্বপূৰ্ণ কি কথা আছে জানে, এই কথাটো মই সদায় কওঁ। এই চাওক, এই পোষ্টৰ কাষত পোষ্টটো ধুনীয়াকৈ হেকিং কৰি ল'ব লাগে। হেকিং কৰি তাৰপিছত ঘোলা দি কাম কৰিব লাগে, যাতে পোষ্টৰ ছাইডত। কিন্তু এই বস্তুটো মই সদায় কওঁ মিস্ত্ৰীবিলাকক, কিন্তু সিহঁতে কাম কৰে। কিন্তু আপোনালোকেও এনেকৈ কাম কৰিব, কোনো অসুবিধা নাই। আৰু ৱালটো বহুতৰে চাওঁ ৱালটো ফাটি যায় পোষ্টৰ ছাইডেদি, কিন্তু এই বস্তুটো কাম কৰিলে নাফাটে। ভিডিঅ'ত বেছি দীঘল নকৰোঁ আজিৰ কাৰণে এইখিনি।